কৃপল বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰী চৰণত প্ৰণাম জনাইছোঁ। আমি ক্ৰমশঃ দ্বাদশ স্কন্ধৰ কলিৰ যি প্ৰভাৱ যুগধৰ্মৰ কথা, এই যুগধৰ্মৰ সমালোচনা, যুগধৰ্মৰ বিষয়ে আমি পৰ্যালোচনা আৰম্ভ কৰিছোঁ। যুগধৰ্মৰ পৰ্যালোচনাত যুগধৰ্মত এই কলিত ৰজাসকলে প্ৰজাসকলৰ কি দুৰৱস্থা কৰিব, প্ৰজাসকলৰ কি অৱস্থা হ'ব, তেওঁলোকে ৰজাসকলক সন্তুষ্ট কৰিবলৈ গৈ তেওঁলোকৰ কি অৱস্থা হ'ব, এই বিষয়ে শাস্ত্ৰই আমাক নানান ধৰণৰ উপদেশ প্ৰদান কৰিছে। আৰু এই কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ বাবে শাস্ত্ৰই যি উপদেশ প্ৰদান কৰিছে, আমি আজি শাস্ত্ৰৰ সেই উপদেশ পৰ্যালোচনা কৰাৰ বাবে আমি আগবাঢ়িছোঁ। কৃষ্ণ কলি যেতিয়া যাবৰ সময় হ'ব, কলিৰ ৰাজত্বকাল যেতিয়া অন্ত পৰিব, ভগৱন্তই অৱতাৰ লৈ এই জগতত তেওঁ পুনৰ সত্যৰ প্ৰৱৰ্তন কৰিব। ভগৱন্তই যে যুগে যুগে অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰি আহিছে, সেই কথা আমাক শাস্ত্ৰই জানিবলৈ দিছে। সেয়েহে শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। অশুনা সভাসদ পদ দেখা দেখা কেনে দুষ্ট কলিৰ মহত। মহাভাগৱত শাস্ত্ৰই কলিৰ মহত্বৰ বিষয়ে যি প্ৰকাশ কৰিলে, কলিৰ আয়ুস যেতিয়া অন্ত পৰিব, য'ত ভগৱন্তই অৱতাৰ লৈ এই দুষ্ট কলিক এই জগতৰ পৰা নিকালি কেনেকৈ সত্যৰ প্ৰৱৰ্তন কৰিব, শাস্ত্ৰই আমাক সেই বিষয়ে উপদেশ প্ৰদান কৰিছে। আৰু আমি এই কলিৰ কালত আমাৰ কি অৱস্থা হৈছে, শাস্ত্ৰই আমাক কি কৈছে, আমি শাস্ত্ৰৰ উপদেশ গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছোঁ। হে নজানি সতৰে হৈ সাৱধান, কৃষ্ণ বিনে কলিত তাৰণতা নাহি আন। সেয়েহে কলিত আমি সাৱধান হ'বৰ হ'ল, য'ত একমাত্ৰ কৃষ্ণৰ বিনে আমাক এই ভৱসাগৰ তৰণৰ উপায় দিওঁতা, উপায় প্ৰদান কৰোঁতা যেন কোনো নাই। আমি একমাত্ৰ কৃষ্ণৰ চৰণত আমি নিজকে সমৰ্পণ কৰিব পাৰিব লাগিব। সংসাৰ গৰ্তত পৰি আশা সমুদায়, শ্ৰুতি জ্ঞান নষ্ট ভৈল বিষয় চিন্তা, কাল সৰ্পে দংশিয়াত
কৃষ্ণ বিনে কোনে আত কৰিবে কত্ৰাণ। এই সংসাৰ গৰ্তত আমি পৰি আমি এই সংসাৰ সাগৰত কক বকাই থাকিব লগা হৈছে। আমাৰ শ্ৰুতি জ্ঞান সকলো একমাত্ৰ বিষয় চিন্তাতেই আমাৰ সকলো নষ্ট হৈছে। সেই কথা আমাক শাস্ত্ৰই প্ৰকাশ কৰিছে। কাল সৰ্পই আমাক যে দংশন কৰিছে, য'ত আমাৰ কাল আৰু কুট নামৰ এখন নদী আমাৰ আপাত মস্তক যিহেতু অনবৰতেই প্ৰবাহিত হৈ আছে, আমি সেই কাল কুট নদীৰ ঘাটত যিদিনাই আমাৰ নৌকা বন্ধন কৰিব পাৰিম, সেইদিনাই আমি এই কালকুট নামৰ এই নদীখনত, বিতোপন নদীখনত আমি নৌকা বন্ধন কৰি সংসাৰ সাগৰ আমি তৰণ হ'ব পাৰিম, যেতিয়াই আমি কৃষ্ণৰ চৰণত একান্তভাৱে আমি নিজকে সমৰ্পণ কৰিব পাৰিম। কৃষ্ণ প্ৰাণ প্ৰভু যাতে কৃষ্ণৰ চৰণত সকলো অৰ্পণ কৰি আমাৰ ইন্দ্ৰিয় সমস্তৰ নিজ নিজ কৰ্মৰ পৰা আঁতৰ কৰি আনি আমি যাতে কৃষ্ণৰ চৰণত অৰ্পণ কৰিব পাৰোঁ, আমাক শাস্ত্ৰই সেই উপদেশ প্ৰদান কৰিছে। কৃপাময় মহেশ্বৰ অনাথৰ নাথ, সেই মহেশ্বৰ ভগৱন্ত তেওঁ অনাথসকলৰ নাথ। এই আমাৰ দৰে কলিৰ কালত আহি কক বকাই থকা আমাৰ দৰে এই অনাথসকলৰ নাথ একমাত্ৰ প্ৰভু। আৰু সেয়ে আমি চিন্তা কৰিব পাৰিব লাগিব, যাতে আমি স্বতন্ত্ৰ নহয়, আমি যে পৰাধীন, আমাৰ যে এজন নিয়ন্ত্ৰক আছে, আমি সেই বিষয়ে চিন্তা কৰিব পাৰিব লাগিব। সেই ভগৱন্তৰ ওচৰত, সেই নাথৰ ওচৰত, সেই জগতপতি কৃষ্ণৰ ওচৰত আমি আমাক নিজকে সমৰ্পণ কৰিব পাৰিব লাগিব। মই ভঞ্জু যদি নিজ কৰ্মৰ বিপাক, মোৰ মনে তথাপিতো নেৰোক সকলৰ বাবে এই উপদেশ প্ৰদান কৰিছে। কলিৰ লোকে যে ভগৱন্তৰ ওচৰতে প্ৰাৰ্থনা কৰিছে যে আমি যিমানেই নিকালভুঞ্জী এই সংসাৰৰ সাগৰত আমি কক বকাই নাথাকোঁ কিয়, যাতে তোমাৰ ভিত্ত ভগৱন্তক এই কাতৰ প্ৰাৰ্থনা জনাইছে কলিৰ লোকে যে ভগৱন্তৰ ভিত্ত ভগৱন্তৰ ভক্তসকলৰ যাতে সংগ কোনো কাৰণতে
আমি আঁতৰ হৈ আহিব লগা নহয়। সৰ্বদায়ে তোমাৰ ভিতৰ হওক সংগ, এহি দান দিও নকৰিও আশা ভংগ। ভগৱন্তৰ ওচৰত এই কাতৰ প্ৰাৰ্থনা জনাইছে যাতে ভগৱন্তৰ কিংকৰ, ভগৱন্তৰ দাস, ভগৱন্তৰ ভৃত্যসকলৰ যাতে তেওঁলোকৰ সংগ কোনোদিনেই আমাৰ ত্যাগ নহয়। আমি যাতে ভগৱন্তৰ এই ভৃত্যসকলৰ লগত আমাৰ যাতে সংগ হয়, সেই প্ৰাৰ্থনা কলিৰ লোকৰ ভগৱন্তৰ ওচৰত। তুমি হে সুহৃদ আত্মা পৰম বান্ধৱ, জানিয়া বিক্ৰয় গৈলো তোমাত মৰণে সংকটে প্ৰভু দশৰিব মোক, বোলা ৰাম ৰাম যত সামাজিক লোক। ভগৱন্তৰ শ্ৰী চৰণতে এই ভক্ত সমস্তৰ কাতৰ প্ৰাৰ্থনা। কলিৰ কালত কলিৰ এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই এই নৰলোকসকলে একমাত্ৰ ভগৱন্তৰ শ্ৰী চৰণত শৰণ গ্ৰহণ কৰিছে। আৰু তেওঁই যে সুহৃদ, তেওঁই যে পৰম বান্ধৱ। আমি সকলোৱে জানো যে জীৱ আত্মা আৰু পৰমাত্মা ৰূপে ভগৱন্ত এই একেটা হৃদয়তেই আছে। আমি আমাৰ হৃদয়ত থকা সেই পৰমাত্মাক চিনি পাব লাগিব, আৰু সেই পৰমাত্মাকেই এতিয়া সকলোৱে এই কলিৰ লোকে সেই পৰমাত্মাকেই কাতৰ প্ৰাৰ্থনা জনাইছে যে তুমি এই সুহৃদ, তুমি আমাৰ পৰম বান্ধৱ, তোমাৰ ওচৰতেই, তোমাৰ শ্ৰী চৰণতেই আমাক সমৰ্পণ কৰিছোঁ প্ৰভু। আমাক তোমাৰ শ্ৰী চৰণত স্থান দিয়া, আৰু আমাৰ জীৱন মৰণেও তুমি যাতে আমাক এৰি থৈ নোযোৱা, এয়াই আমাৰ নৰলোকৰ বাবে, কলিৰ সমাজৰ বাবে ভগৱন্তৰ শ্ৰী চৰণত কাতৰ প্ৰাৰ্থনা। এয়া কলিৰ লোকৰ বান্ধৱ সমস্ত কলিৰ লোকসকলৰ বাবেই শাস্ত্ৰই বাৰে বাৰে উপদেশ প্ৰদান কৰি আহিছে কেনেদৰে ভগৱন্তৰ শ্ৰী চৰণত কাতৰ প্ৰাৰ্থনা কৰি কলিৰ এই দুষ্ট দুৰ্বুদ্ধি এই ৰজাসকলৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম, সেই উপদেশ প্ৰদান কৰিছে শাস্ত্ৰই। আমি আজি এই উপদেশ পৰ্যালোচনা কৰি অতি চমু কৰি এই পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। কৃষ্ণ।